নমস্কাৰ। আজি মই আপোনালোকলৈ পিঠাৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। হেলথিৰ লগতে বহুত বেছি টেষ্টি হয়। এয়া দেখিছেনে কিমান ছফ্ট কোমল কোমল হৈছে। আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। ল'ৰা ছোৱালী এইদৰে দিলে সিহঁতক টিফিনত দিলেও শেষ কৰি খাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাম গুড়েৰে। এয়া মই চাহ খোৱা কাপেৰে একাপ এয়া গুড় লৈছোঁ মিহিকৈ কাটি। এইদৰে আপোনালোকে গুড় নাথাকিলে চেনিৰেও বনাব পাৰে। এয়া মই একাপ জোখত কুহুমীয়া গৰম গাখীৰ দি দিছোঁ। বেছি গৰম গাখীৰ নিদিব, বেছি গৰম গাখীৰ দিলে ফাটি যাব। আপোনালোকে গাখীৰটো অলপ গৰম হওঁতে এইদৰে দি অলপ এইদৰে মিলাই ল'ম। অলপ এইদৰে মিলাই ল'লোঁ। এতিয়া এইখিনি অলপ এইদৰে ছাইড কৰি মই থৈ দিম। এয়া মই পিঠাটো বনাবলৈ বাতিটোৰে এয়া এবাতি চাউলৰ গুড়ি লৈছোঁ। এয়া মই শুকান চাউলৰ গুড়ি, আপোনালোকে কেঁচা চাউলৰ গুড়িও ল'ব পাৰে। চাউলৰ গুড়িৰ আধা মই এয়া চুজি লৈছোঁ। যিমানটো পৰিমাণত আপোনালোকে চাউলৰ গুড়ি ল'ব সিমান পৰিমাণে আপোনালোকে চুজি ল'ব। এয়া মই একাপ নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াত মই সামান্য পৰিমাণে এয়া নিমখ দি দিম। এবাৰ এইদৰে গোটেইখিনি এইদৰে মিলাই ল'ম। আপোনালোকে এইদৰে পিঠাটো বনাই ঘৰত খাব পাৰিব। এয়া মই একাপ দৈ দি দিছোঁ। ইয়াত মই 2 চামুচ এয়া ৰিফাইন দি দিছোঁ, ঘিও দিব পাৰে। এতিয়া এবাৰ এইদৰে গোটেইখিনি ইয়াতে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি আপোনালোকে একেবাৰে গাখীৰ যেতিয়া দিব একেবাৰে দি নল'ব। বস্তুৰ পৰিমাণখিনি মই আপোনালোকক কৈয়ে গৈছোঁ। এয়া দেখিছেনে এইদৰে মই মিলাই ল'লোঁ। খুব সোৱাদ লগা পিঠা। আপোনালোকে চেনি নাখালেও এই পিঠাটো খাব পাৰিব। এতিয়া যিখিনি মই গুড় ৰেডি কৰি থৈ দিছিলোঁ সেয়া গুড়খিনিও ইয়াতে মই দি দিম। এতিয়া গোটেইখিনি এবাৰ ভালদৰে আকৌ মিলাই ল'ব লাগিব। আপোনালোকে ওচৰত যদি গাখীৰ নাথাকে তেতিয়া আপোনালোকে অলপ পানী গৰম কৰি তেতিয়াও গুড়খিনি এইদৰে ল'ব পাৰিব। এইখিনি মই এয়া দেখিছেনে ভালদৰে এয়া এইদৰে মিলাই ল'ব লাগিব। এইখিনি মই এইদৰে মিলাই ল'লোঁ। ইয়াত চুজি দিছোঁ আৰু চাউলৰ গুড়িখিনিও শুকান, সেইকাৰণে 15 মিনিট সময় মই ঢাকনিৰে ঢাকি এইদৰে এয়া মই পিঠাটো বনাম কেক টিনটোত। ইয়াত মই অলপ ৰিফাইন দি লৈছোঁ। এইদৰে ৰিফাইনখিনি ভালদৰে কেক টিনটোত লগাই ল'ম। আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো এইদৰে খাব পাৰে। এয়া মই কেক টিনটো ভালদৰে এইদৰে ৰিফাইনখিনি লগাই ল'লোঁ। এতিয়া এইটো ছাইড কৰি ল'ম। এইপিনে মোৰ 15 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখিনি এয়া দেখিছেনে চুজিখিনি কিমান ধুনীয়াকৈ ফুলি আহে। আপোনালোকে বেছি পনীয়া নকৰিব। বেছি যদি পনীয়া কৰে তেতিয়া পিঠাটো ফুলি নাহিব। এতিয়া ইয়াতে দি দিম মই এয়া আধা চামুচৰ আধা এয়া বেকিং পাউডাৰ। দেখিছেনে একেবাৰে কমকৈ দিব আৰু
2 পিঞ্চ বেকিং চ'ডা। এতিয়া ইয়াতে মই অলপ 1 চামুচ জোখত গাখীৰ দি লৈছোঁ। দি এইখিনি ভালদৰে মিলাই ল'ম। খুব টেষ্টি পিঠা, আপোনালোকে বনাই খালেতো গমেই পাব কিমান টেষ্টি হয়, আৰু যদি খোৱা নাই এইদৰে বনাই খাব। এতিয়া আপোনালোকক দেখাই দিছোঁ, এইটো জোখত ৰখাব। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু বেছি পনীয়াও নকৰিব, এইটো জোখত। এতিয়া মই এইখিনি ৰেডি কৰি ল'লোঁ। কেক টিনটো লৈছোঁ। পিঠাৰ মিশ্ৰণখিনি এইদৰে দি দিম। ইয়াত ইচ্ছা কৰিলে আপোনালোকে ড্ৰাই ফ্ৰুইটছো দিব পাৰে, আৰু বেছি হেল্থি হ'ব। ল'ৰা ছোৱালী সেইদৰে দিলেও খাই ভাল পাব। এইদৰে মই পিঠাটো কেক টিনটোত দি ল'লোঁ। মই চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। আপোনালোকে আগতে এইখিনি পানীখিনি গৰম কৰি ল'ব। এতিয়া মই পিঠাৰ পাত্ৰটো এইদৰে দি দিছোঁ। ঢাকনিৰে ঢাকি বেছি সময় নালাগে, 10 মিনিট সময় আপোনালোকে এইদৰে থৈ দিব। 10 মিনিট সময়ৰ পাছত আমি চাম। 10 মিনিট সময়ৰ পাছত মই চাই ল'ম। দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলিছে। এতিয়া মই চেক কৰি চাম। দেখিছেনে কোনো ধৰণৰ ইয়াত একো লাগি অহা নাই। এই পিঠাটো হৈ গৈছে। এতিয়া নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাই আছোঁ। অলপ ঠাণ্ডা হৈছে। দেখিছেনে ছাইডবোৰ এৰ খাই আহিছে। এইদৰে এৰ খাই আহিব। খুব টেষ্টি পিঠা, আপোনালোকে এইদৰে বনালে নিশ্চয় গমেই পাব। এতিয়া মই পিঠাটো ইয়াৰ পৰা এইদৰে উলিয়াই ল'ম। দেখিছেনে কিমান ধুনীয়া জালি জালি হৈছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। একেবাৰে টেষ্টি ৰেচিপি। আপোনালোকে ঘৰত এইদৰে ল'ৰা ছোৱালীক বা ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এইদৰে বনাই খাব পাৰিব। এতিয়া মই পিঠাটো পিচ পিচকৈ কাটি ল'ম। প্ৰথমতে মই এইদৰে দুটা ভাগ কৰি লওঁ। লৈ কিনে সৰু সৰুকৈ পিচ কৰিম। এবাৰ দেখিছেনে কিমান ধুনীয়া হৈছে। খুব চফ্ট হয়। আপোনালোকে বনালে এইদৰে নিশ্চয় গমেই পাব। দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে পিঠাটো। এতিয়া মই আপোনালোকক এপিচ ওচৰৰ পৰা দেখাই দিছোঁ। দেখিছে মই প্লেটত এইদৰে উলিয়াই ল'লোঁ খাবলৈ। এতিয়া মই ইয়াতে সেইদৰে খিচমিচ দি দিছোঁ। অলপ দেখিবলৈ ভাল হয় সেইকাৰণে, নিদিলেও কথা নাই আৰু থাকিলে দিলেও একো নাই। এইদৰে বনালোঁ। আপোনালোকে ঘৰত এইকেইটা বস্তু সকলোৰে থাকিবই। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।